Hello everyone, welcome to Siva's Music Launch channel. আজি আমি থাট, ৰাগ আৰু ৰাগৰ কিছুমান অংগ যেনেকৈ বাদিস্বৰ, সম্বাদিস্বৰ, জাতি এইবোৰ কি হয় এনেকুৱা ধৰণৰ কথা কিছুমান ডিছকাছ কৰিম। মই প্ৰথম বৰ্ডলৈ আহিছোঁ। প্ৰথমতে থাটৰ কথা ডিছকাছ কৰি লওঁ বা থাটৰ পৰা ৰাগ কেনেকৈ আহিছে এইবিলাক আমি ডিছকাছ কৰিম। এতিয়া থাট কি হয় আৰু ৰাগ কি হয়, মই যদি আপোনালোকক এটা চিম্পল কথাত ক'বলৈ যাওঁ, আপোনালোক সকলোকে মায়ে জন্ম দিছে, হয়নে? মা। তো মাক যদি আমি ধৰোঁ, মানে পেৰেণ্টছ যোনটো আমাৰ মা হৈছে থাট, মানে থাটৰ পৰা ৰাগৰ সৃষ্টি হৈছে। এতিয়া আপুনি বা মই, আমাক যেনেকৈ মায়ে জন্ম দিছে, মাৰ পৰা আমি হৈছোঁ। মি বা মাই চিষ্টাৰ হ'ব পাৰে বা মাই ব্ৰাদাৰ হ'ব পাৰে, ঠিক আছে? এনেকুৱা ধৰণৰ মি, মাই চিষ্টাৰ, মাই ব্ৰটো বহুতখিনি মানে মাৰ পৰা আমি, মই বা আপুনি সকলো তেনেকৈ জন্ম পাইছোঁ বা আহিছে। তেনেকুৱা ধৰণে থাটৰ পৰা ৰাগ সৃষ্টি হৈছে। যদি মা থাট হয়, ইউ বা মি বা মোৰ ব্ৰাদাৰ, মোৰ চিষ্টাৰ হৈ গ'ল ৰাগ। এই চিম্পল কথাটো মনত ৰাখিলে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব কি থাটৰ পৰা ৰাগ সৃষ্টি হয়। আৰু ৰাগ বহুতকেইটা সৃষ্টি হ'ব পাৰে। এটা থাটৰ পৰা 4-5টা ৰাগ বা আৰু বিভিন্ন ধৰণৰ বহুত ৰাগ তেনেকৈ সৃষ্টি হ'ব পাৰে। এইটো হৈছে থাট বা ৰাগৰ ইজিলি বুজি পোৱাকৈ কনচেপ্ট। এতিয়া আমাৰ হিন্দুস্তানী মিউজিকত, ক্লাছিকেল মিউজিকত 10টা থাট আছে। এই 10টা থাট কি কি আছে? আৰু বহুতৰে এইটো প্ৰব্লেম হয় কি থাটবিলাক মনত ৰখাত অসুবিধা হয়। মই এটা চিম্পল কনচেপ্টত আপোনালোকক বস্তুখিনি দেখাই দিম, থাটটো আপুনি কেনেকৈ মনত ৰাখিব। 10টা আমাৰ হিন্দুস্তানী থাট। আমি ষ্টাৰেদি বুজিম। আমি বিকৃত স্বৰ, শুদ্ধ স্বৰ শিকিছিলোঁ আগৰ ভিডিঅ'ত। আপোনালোকক মই ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। স্বৰ কি হয় বা সেই বেচিক্সখিনি আপোনালোকে বুজি পাব। স্কেল, স্বৰ, সেইটো মোৰ ভিডিঅ'টোত আপোনালোকে পাই যাব। আমাৰ হিন্দুস্তানী মিউজিকত 10টা থাট আছে। 10টা থাট আমি কেনেকৈ বুজিম? মনত ৰাখিবলৈ বিৰাট অসুবিধা হয় চবৰে, তো থাটবিলাক মনত নাথাকে। মই এটা চিম্পল টেকনিক দিওঁ যাতে আপোনালোকে ইজিলি মনত ৰাখিব পাৰে। তো আমি বিকৃত স্বৰ পাইছিলোঁ। বিকৃত স্বৰ, শুদ্ধ স্বৰ এইবিলাকৰ কথা মই আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ। আৰু কিছুমান বেছিক টপিক ডিছকাছ কৰিছোঁ। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত ভিডিঅ'টো পাব, চাব পাৰিব। এতিয়া বিকৃত স্বৰ আমাৰ 5টা আছিলে। ৰে, কোমল ৰে, কোমল গা, তীব্ৰ মা আৰু কোমল ধা আৰু কোমল নি। এই 5টা নোটক আমি ষ্টাৰেদি বুজাম। 5 ষ্টাৰ। 5 ষ্টাৰ মনত ৰাখিব। সদায় কি হয়, 5 ষ্টাৰ পালে ভাল লাগে। আগতে সৰুতে বিশেষকৈ প্ৰি স্কুল বা স্কুলৰ সৰুতে আমাক 5 ষ্টাৰ দিয়ে কিবা এটা ভাল কৰিলে। তো তেনেকুৱা ধৰণৰ কথা। তো 5 ষ্টাৰ মানে 5টা বিকৃত স্বৰ। এই বস্তুটো বুজি ল'লে হ'ল। তো এতিয়া আমি কোনটো থাটত কিমানটা ষ্টাৰ আছে সেই বস্তুটো দেখালে আপোনালোকে বুজি পাব যে সেই থাটটোত কিমানটা বিকৃত স্বৰ ইউজ হৈছে। ধৰি লওক এটা থাটত এটা বিকৃত স্বৰ ইউজ হৈছে, তাক আমি 1 ষ্টাৰ বুলি ক'ম। ধৰি লওক কোনোবা এটা থাটত এটাও বিকৃত স্বৰ নাই, তাক আমি 0 ষ্টাৰ বুলি ক'ম। তো তেনেকুৱা ধৰণৰ। এতিয়া আমি এটা এটাকৈ আহোঁ। প্ৰথমতে আহোঁ 0ৰ পৰা আমি ক্ৰমান্বয়ে গৈ থাকিম। প্ৰথমতে আহোঁ 0 ষ্টাৰ, মানে ষ্টাৰ নাই। অ'কে, ষ্টাৰ নাই। 0 ষ্টাৰ মানে no বিকৃত স্বৰ। no বিকৃত স্বৰ। বিকৃত স্বৰ নাই। কোনটোত নাই? এইটো হৈছে 1 নম্বৰ থাটটো হৈছে বিলাৱল। বিলাৱল থাট। এতিয়া বিলাৱল থাটত যদি আমি সাৰেগামা পাধানিসা লিখোঁ, তেতিয়াহ'লে সা, ৰে, গা, মা, পা, ধা আৰু নি। চিম্পল। ইয়াতে কোনো ধৰণৰ আমাৰ কোমল স্বৰ বা তীব্ৰমাৰ চিম্বল একো দিব নালাগে। তো এনেকৈ লিখিম। মই প্ৰত্যেকটোতে সাৰেগামা পাধানি লিখি নাযাওঁ। মই জাষ্ট আপোনালোকক এতিয়া কোনটো থাটত কি কি বেলেগ মই সেইটো বস্তু এবাৰ দেখাই গৈ আছোঁ। এতিয়া 0 ষ্টাৰ আপোনালোকে বুজি পালে, মানে তাত কোনো ধৰণৰ বিকৃত স্বৰ নাই। এইটো হৈছে বিলাৱল থাট। এতিয়া আমি আহোঁ 1 ষ্টাৰলৈ। 1 ষ্টাৰ। 1 ষ্টাৰত আমাৰ 2টা থাট আহে। 2 নম্বৰ থাটটো হ'ল, 1 নম্বৰ বিলাৱল গ'ল, 2 নম্বৰ থাটটো হৈ গ'ল কল্যাণ। কল্যাণত মাটো তীব্ৰ আহে। তো আমি যদি সাৰেগামা পাধানি কণ্টিনিউৱাছ লিখোঁ, আমি তাত মাটো তীব্ৰ কৰি লিখিব লাগিব। তো তীব্ৰ মা ইউজ হয়।
তেনেকুৱাকৈ ওৱান ষ্টাৰত আৰু এটা ঠাট আহে, সেইটো হৈছে খামাজ। খামাজ ঠাট। তো ওৱান ষ্টাৰত আপোনালোকে কে মনত ৰাখিলে হ'ল, কে কল্যাণ খামাজ। খামাজত নিটো কোমল, এটাই নোট, যিহেতু ওৱান ষ্টাৰ ঠাট এই দুইটা, নিটো কোমল। যদি আমি সাৰেগামা পাধানি লিখোঁ, লাষ্টত নিটো কোমল কৰিব লাগিব। মই এটা এনে লিখি দেখাই দিছোঁ। এনেকৈ ধৰি লওক ওৱান ষ্টাৰ, তো সা ৰে গা মা পা ধা নি, নিটোত আমি এনেকৈ চিম্বল দিব লাগিব। বা এইটো যদি আমি চেম বস্তুটো কল্যাণত লিখোঁ, তেতিয়াহ'লে আমি এনেকুৱা নিটো শুদ্ধ থাকিব, মাটো তীব্ৰ থাকিব। তো এনেকুৱাকৈ আমি ঠাটটো লিখিব পাৰোঁ। নেক্সট, এতিয়া আমি আহোঁ টু ষ্টাৰ। টু ষ্টাৰত আমাৰ তিনিটা ঠাট আহে। এটা হৈ গ'ল 4 নম্বৰ ঠাট। এতিয়া আমি 1 2 3 কে গৈ আছোঁ, তো তিনিটা ঠাট আমাৰ গ'ল 10টা ঠাটৰ। 4 নম্বৰত আমাৰ আহে 4 নম্বৰ ভৈৰৱ। ভৈৰৱ ঠাটত কোমল ৰে আৰু কোমল ধা ইউজ হয়। তো দুটা কোমল নোট ইউজ হয়, সেইকাৰণে তাৰ নামটো কি, টু ষ্টাৰ। তো আপোনালোকে এনেকৈ 1 ষ্টাৰ 0 ষ্টাৰ 2 ষ্টাৰ এনেকৈ মনত ৰাখক, বহুত ইজি হ'ব। নেক্সট ভৈৰৱ, তাৰপিছত আছে কাফি। এতিয়া আপোনালোকে জানে চাগে কোমল নোটত 4টা নোট থাকে, ৰে গা ধা নি। ভৈৰৱত ৰে ধা, বাকী থাকিল গা নি কোমল নোটত। তো কাফিত কোমল নোট দুটা ইউজ হয়, সেইটো হৈছে কোমল গা আৰু কোমল নি। নেক্সট এটা আৰু টু ষ্টাৰত আৰু এটা ঠাট আহে, সেইটো হৈছে মাৰুৱা। মাৰুৱা ঠাটত কি হয়, ৰেটো কোমল আৰু মাটো তীব্ৰ। এই দুটা ডিফাৰেণ্ট নোট ইউজ হয়। এতিয়া আমি আহোঁ 3 ষ্টাৰলৈ। তিনিটা নোট বেলেগ থকা কি কি ঠাট আমাৰ আছে। আমাৰ এতিয়ালৈকে 6টা ঠাট গ'ল, আছে 4টা। 3 ষ্টাৰত আমাৰ 2টা ঠাট আহে আৰু 4 ষ্টাৰত 2টা ঠাট আহে। 3 ষ্টাৰত 7 8 তেনেকুৱাকৈ, 4 ষ্টাৰত 9 আৰু 10, 10টা ঠাট টোটেল। 3 ষ্টাৰত প্ৰথমতে আহে আচাৱৰী ঠাট। আচাৱৰীত গা ধা আৰু নি কোমল। গা ধা নি এই তিনিটা নোট কোমল ইউজ হয়। তেনেকুৱাকৈ আচাৱৰীৰ লগত এটা আৰু ঠাট আহে, সেইটো হৈছে পূৰ্বী। 3 ষ্টাৰত পূৰ্বী ঠাট আহে। পূৰ্বী ঠাটত ভৈৰৱৰ লগত অকণমান চিমিলাৰ। ভৈৰৱত যেনেকৈ ৰে আৰু ধা কোমল আছিলে, ইয়াতো ৰে আৰু ধাটো কোমল হ'ব, খালি মাজত তীব্ৰ মাটো ইউজ হয়। কোমল ৰে, তীব্ৰ মা আৰু কোমল ধা। তো এই তিনিটা হৈ গ'ল ডিফাৰেণ্ট নোট বিকৃত স্বৰ। এতিয়া 4 ষ্টাৰত কি আহে? 4 ষ্টাৰত এটা আহে ভৈৰৱী। এটা আমি ভৈৰৱ কিন্তু পাই থৈছিলোঁ, ভৈৰৱ আৰু ভৈৰৱীত খেলি মেলি কৰিলে নহ'ব। ভৈৰৱত 2টা নোট আৰু ভৈৰৱীত 4টা বেলেগ নোট ইউজ হয়। ভৈৰৱীত গোটেইকেইটা কোমল নোট ইউজ হয়। কোমল ৰে, কোমল গা, কোমল ধা আৰু কোমল নি। কোমল স্বৰ আমাৰ 4টাই আছে, গোটেই 4টা ভৈৰৱীত ইউজ হয়। তেনেকুৱাকৈ লাষ্ট ঠাট 4 ষ্টাৰত পাওঁ আমি তৰি। TODI এনেকৈ লিখে, তৰি। তৰিত কি হয়, ৰে গা কোমল ইউজ হয় আৰু তীব্ৰ মা ইউজ হয় আৰু কোমল ধা ইউজ হয়, নিটো শুদ্ধ। আপোনালোকে যদি এই বস্তুটো মনত ৰাখি লয়, কি বিলাৱল 0 ষ্টাৰ, কে কল্যাণ আৰু খামাজ 1 ষ্টাৰ, কি নোট বেলেগ, জাষ্ট এই বস্তুটো যদি মনত ৰাখি লয়, আপোনালোকে গোটেই ঠাটকেইটা মনত ৰাখিবলৈ বহুত ইজি হৈ যাব। আৰু এই ঠাটকেইটা এবাৰ মই আপোনালোকক গাই শুনাম। গাই শুনালে আপোনালোকে ঠাটকেইটা ক্লিয়াৰ হৈ যাব। আৰু এই ঠাটৰ প্ৰেক্টিচ কৰাটো ইম্পৰ্টেণ্ট। যদি আপোনালোকে এটা দিনত গোটেই ঠাটকেইটা এবাৰ গায়, তাৰমানে আমাৰ 12 নোট শুদ্ধ আৰু বিকৃত লৈ পেলাই টোটেল 12 নোটছ, গোটেই নোটবিলাকৰ আপুনি
এবাৰ হ'লেও প্ৰেক্টিছ কৰিলে দিনটোত। তো গতিকে ঠাটকেইটা এবাৰ গাব পাৰে। এতিয়া মই আপোনালোকক এটা এটাকৈ ঠাট গাই শুনাওঁ। চাৰিগামা পাধানিসা জাষ্ট তেনেকৈ যাম শ্বৰ্টকৈ। আপোনালোকে এই প্ৰেক্টিছটো ঘৰতো কৰিব পাৰে যাতে আপোনালোকৰ 12টা নোট দিনটোত ভালকৈ প্ৰেক্টিছ হৈ যায়। প্ৰথমতে যাম 0 ষ্টাৰ, মানে এটাও বিকৃত স্বৰ নাই, বিলাবল ঠাট। বিলাবল ঠাট নৰ্মেল আৰু চাৰিগামা পাধানিসা গাই দিলে হ'ল। সা ৰে গা মা পা ধা নি সা। সিম্পল, এইটো হৈ গ'ল বিলাবল ঠাট। কল্যাণ, কল্যাণত মাটো তীব্ৰ, 1 ষ্টাৰ হয়। সা ৰে গা মা পা, ইয়াত মাটো তীব্ৰ বেলেগ। ধা নি সা, এইটো হৈছে কল্যাণ। তেনেকুৱাকে খামাজ, খামাজ 1 ষ্টাৰ, কোমল নি হৈ যায়। সা ৰে গা মা পা ধা নি সা, নিটো কোমল। এতিয়া আহোঁ 2 ষ্টাৰ। 2 ষ্টাৰত প্ৰথম ভৈৰৱ, ভৈৰৱত ৰে আৰু ধাটো কোমল। সা ৰে গা মা পা ধা নি সা। আকৌ এবাৰ শুনাইছো। সা ৰে গা মা পা ধা নি সা। ইয়াত ৰে আৰু ধাটো কোমল। তেনেকুৱাকে কাফিত তাৰ উল্টাটো, গা আৰু নি কোমল। কাফিৰ চাটটো শুনাও। সা ৰে গা মা পা ধা নি সা, এইটো হৈছে কাফিৰ, তাত গা আৰু নি কোমল। মাৰৱা, মাৰৱাত ফাৰ্ষ্ট পাৰ্টটোতে বেলেগ, ৰে কোমল আৰু তীব্ৰ মা ইউজ হয়। সা ৰে গা মা পা ধা নি সা, এইটো হৈ গ'ল মাৰৱা। তেনেকুৱাকে এতিয়া আহোঁ আমি 3 ষ্টাৰত। 3 ষ্টাৰত আশাৱৰী, আশাৱৰীত গা ধা নি কোমল। আশাৱৰী সা ৰে গা মা পা ধা নি সা, এইটো হৈছে আশাৱৰী। পূৰ্বী, পূৰ্বীত ৰে কোমল তীব্ৰ মা আৰু কোমল ধা ইউজ হয়। এইটো 3 ষ্টাৰ। সা ৰে গা মা পা ধা নি সা, এইটো হৈছে পূৰ্বী 3 ষ্টাৰ। এতিয়া আমি আহোঁ 4 ষ্টাৰ, মানে চাৰিটা বিকৃত স্বৰ য'ত ইউজ হয়। ভৈৰৱী, ভৈৰৱীত ৰে গা ধা নি কোমল। সা ৰে গা মা পা ধা নি সা, এইটো হৈছে ভৈৰৱী। তেনেকুৱাকে তৰি, তৰি হৈ গ'ল 4 ষ্টাৰ, ৰে গা কোমল তীব্ৰ মা আৰু কোমল ধা ইউজ হয়। সা ৰে গা মা পা ধা নি সা। এনেকুৱাকে আপোনালোকে গোটেই ঠাটকেইটা এবাৰ এবাৰ গাব পাৰে। বজাই বজাই, প্ৰথমতে বজাই বজাই প্ৰেক্টিছ কৰিব যাতে আপোনালোকৰ ভুল নহয়, আৰু পিছত আপোনালোকে সেইটো নবজোৱাকৈ অকল চাহপাহ ধৰি পেলাই বা হাৰমনিয়ামখন নবজোৱাকৈ অকল টানপুৰা প্লে কৰি তেনেকৈ আপোনালোকে ট্ৰাই কৰিব পাৰে। এইটো প্ৰেক্টিছে কিন্তু আপোনালোকৰ 12টা নোট ডেইলি প্ৰেক্টিছ সম্ভৱ কৰি তুলিব, আৰু আপোনালোকৰ যিমানে আপোনালোকে নোটছ, মেক্সিমাম নোটছ প্ৰেক্টিছ কৰিব, সিমানে আপোনালোকৰ ৰিয়াজটো বেছি ভালকৈ হ'ব, ভকেলটো বেছি ভাল হ'ব। এতিয়া আমি এটা ৰাগ আজি গাবলৈ চেষ্টা কৰিম, ৰাগ য়মন। এতিয়া আপোনালোকে যেনেকৈ ঠাটখিনি ক'লোঁ, ৰাগ গোৱাৰ আগতে মই কিছুমান কথা কৈ দিওঁ। ৰাগত কি কি বস্তু আছে মই অকণমান দেখাই দিবলৈ বিচাৰিছোঁ। ৰাগত কিছুমান কথা আমি মনত ৰাখিব লাগে, বা আমি কি কি বস্তুত গুৰুত্ব দিব লাগে এটা ৰাগ গাওঁতে, সেই বস্তুখিনি অকণমান ডিছকাছ কৰি দিছোঁ। ৰাগ, এটা কথা কি, ৰাগ গাবলৈ মিনিমাম 5টা নোট এভেইলেবল থাকিব লাগে। 5টা নোট মিনিমাম লাগে, মানে 5টা নোট মানে যিকোনো 5টা, বিকৃত হ'ব পাৰে, শুদ্ধ হ'ব পাৰে, সেইটোলৈ কথা নাই, খালি যিকোনো 5টা নোট এভেইলেবল থাকিব লাগে। ৰাগত সেইটো এটা কণ্ডিশ্যন আছে। প্ৰথম 5 নোটছ মাষ্ট, তো 5টা নোট আপোনাৰ হ'বই লাগিব, সেইটো এটা কথা। নেক্সট হ'ল, ৰাগত আমি প্ৰথমতে ঠাট কি হয় তাৰ জানিব লাগে। ঠাট কি হয়, যেনেকৈ আমি এতিয়া য়মন ৰাগ গাম, য়মন ৰাগ, য়মন ৰাগৰ ঠাট কল্যাণ,
এনেকুৱাকৈ ঠাটটো আপোনাৰ কি হয় সেইটো জানিব লাগে। কল্যাণ ঠাটত কি আছিলে, মাটো তীব্ৰ, তো আমি ইয়াত এই ৰাগটোত আমি তীব্ৰ মাটো গাব লাগিব। এই বস্তুটো মনত ৰাখিব লাগে কি ৰাগটোত আমি কি নোট আমাৰ বেলেগ ইউজ হৈছে। যেনেকৈ আমি য়মন ৰাগ এতিয়া শিকিম, তো য়মন ৰাগত তীব্ৰ মাটো ইউজ হয়। এতিয়া ঠাটটো বুজি পালে অলৰেডি ঠাট মই কৈছিলোঁ কি হয়, তো ঠাট 10টা আমাৰ ঠাট আছে। তেনেকুৱাকৈ এটা বস্তু থাকে, এটা জাতি, এটা ৰাগৰ জাতি কি হয়। জাতিটো ডিপেণ্ড কৰে নোট কেইটা ইউজ হৈছে। এতিয়া নোট কেইটা ইউজ হৈছে মানে আপোনালোকে চাগে বুজি পায় আৰু অৱৰো। আৰু মানে সাৰেগামা পাধানি, মানে যোনটো এচেণ্ডিং আৰু ডিচেণ্ডিং অৰ্ডাৰ থাকে, তো তেনেকুৱাকৈ সেইটো আৰু অৱৰো বুলি কয়। তো আৰু বা আৰোহণ বুলি ক'ব পাৰে। আৰু অৱৰোহ, মই অলপ শ্বৰ্টত কৈছোঁ। আৰু অৱৰোহত কেইটা নোট ইউজ হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে তাৰ জাতিটো কি। এতিয়া এই জাতি যেতিয়া আমি ডিফাইন কৰোঁ, জাতিটো যেতিয়া উলিয়াওঁ, তেতিয়া কিন্তু ধৰি লওক নিৰ কোমল নি ইউজ হৈছে বা শুদ্ধ নি ইউজ হৈছে তাৰ লগত কথা নাই। নিটো এটা বুলিয়ে ধৰা যায়, বা ৰে কোমল ৰে ইউজ হৈছে, শুদ্ধ ৰে ইউজ হৈছে, বা দুইটাই ইউজ হৈছে তাৰ লগত কথা নাই, কিন্তু ৰেটো ৰে বুলিয়ে ধৰা যায়। মানে জাতিৰ ক্ষেত্ৰত আমি নোট অকল 7টা বুলিয়ে ধৰিম। তো 7টা নোটৰ যদি 3টা জাতি আমি পাম, যদি 7টা নোটৰ 5টা যদি ইউজ হয়, তেতিয়া জাতিটোৰ নাম হয় অৰব। আৰু 7টা নোটৰ যদি 6টা ইউজ হয়, জাতিটোৰ নাম কয় সাৰব। আৰু 7টা নোটৰ যদি 7টাই ইউজ হয়, তেতিয়াহ'লে তাৰ জাতিটোৰ নাম হৈছে সম্পূৰ্ণ বা সম্পূৰ্ণ। এইটো মনত থাকিব যে 5টা হ'লে অৰব, 6টা হ'লে সাৰব, 7টা হ'লে সম্পূৰ্ণ। এই 3টা বস্তু মনত ৰাখিব জাতিৰ ক্ষেত্ৰত। এতিয়া জাতিটো কেনেকুৱা আপোনালোকে ৰাগত দেখা পাব যে জাতিটো অৰব সম্পূৰ্ণ, সাৰব সম্পূৰ্ণ, সেইটো কেনেকৈ হয় মই কৈ দিছোঁ। ধৰি লওক আৰোহণত 7টা নোট ইউজ হৈছে, অৱৰোহণত 6টা নোট ইউজ হৈছে, তেতিয়াহ'লে তাৰ জাতিটো কি হ'ব, সম্পূৰ্ণ সাৰব। তেনেকুৱাকৈ ধৰি লওক আৰোহণত 6টা, অৱৰোহণত 5টা নোট ইউজ হৈছে, তেতিয়াহ'লে কি হ'ব, সাৰব অৰব। এনেকুৱাকৈ জাতিটো হয়। যদি 7টা ইউজ হয়, তেতিয়াহ'লে সম্পূৰ্ণ। আৰু দুইটা যদি সম্পূৰ্ণ ইকুৱেল হয়, ধৰি লওক আৰোহণতো 7টা, অৱৰোহণতো 7টা, তেতিয়া সম্পূৰ্ণ বুলি নকৈ অকল সম্পূৰ্ণ বুলি জাতিটো আমি ক'ব পাৰোঁ। আৰু তেনেকুৱাকৈ 5টা যদি ইউজ হয়, অৰব বুলি নকৈ আমি অকল অৰব বুলি ক'ব পাৰোঁ। এইটো হৈছে জাতি। তো জাতিটো এনেকৈ আমি উলিয়াব পাৰোঁ। আমি নিজে চাই পেলাই আৰোহণত কেইটা নোট আছে, অৱৰোহণত কেইটা নোট আছে, সেইটো চাই পেলাই আমি উলিয়াব পাৰোঁ। এতিয়া সা দুবাৰ ইউজ হৈছে, ৰে দুবাৰ ইউজ হৈছে, দুবাৰ কাউণ্ট নহয়, অকল এবাৰে কাউণ্ট কৰিব লাগিব এটা নোটক। ঠিক আছে, হয়তো সা এবাৰ তলত মধ্য সপ্তকত ইউজ হৈছে, এবাৰ তাঁৰ সপ্তকত ইউজ হৈছে, কিন্তু সেইটো সা এটাই আমি কাউণ্ট কৰিব লাগিব জাতিটো উলিয়াওঁতে। জাতি এটা ইম্পৰ্টেণ্ট বস্তু, ঠাট এটা হ'ল জাতি। তাৰপিছত নেক্সট আহে এটা ৰাগত বাদীশ্বৰ কি, বাদী কি আৰু সম্বাদী কি। এই বস্তুকেইটা বহুত ইম্পৰ্টেণ্ট। বাদী সম্বাদী আমি যদি নাজানো, তেতিয়াহ'লে সেই ৰাগটোত আমি কোনকেইটা নোটত ইম্পৰ্টেঞ্চ দিব লাগিব, কোনকেইটা নোটক বেছিকৈ গাব লাগিব, সেই বস্তুটো আমি বুজি নাপাওঁ। ধৰি ল'লোঁ এতিয়া য়মন ৰাগ আমি গাম, য়মন ৰাগত বাদীশ্বৰ হৈছে গা আৰু সম্বাদীশ্বৰ হৈছে নি। বাদী আৰু সম্বাদীটো কি হয় মই একদম চিম্পুল ভাষাত কৈছোঁ। সকলোৱে চাগে ক্ৰিকেট বা ফুটবল কিবা কিবি গেমছটো আপোনালোকে চাইছে, তো বা ধৰি লওক আগতে আমি যে মানে হিষ্ট্ৰী পঢ়িছিলোঁ, আগতে দেশ কোনে চলাইছিলে, কিং, আৰু কিঙৰ পিছতে কি থাকে, মিনিষ্টাৰ, মন্ত্ৰী, ৰজা মন্ত্ৰী। বা আপোনালোকে চেছ যদি খেলিছে তাতেও পায় ৰজা মন্ত্ৰী, বা ক্ৰিকেট যদি চাইছে তাতে কেপ্টেইন, ভাইচ কেপ্টেইন, বা যোনে স্কুলত পঢ়ি আছে স্কুলতো ক্লাছত কেপ্টেইন থাকে বা ভাইচ কেপ্টেইন থাকে। মানে বাদীশ্বৰ মানে হৈছে কিং ক'ব পাৰে আপুনি, কিং বা কেপ্টেইন। বাদীশ্বৰ মানে কিং বা কেপ্টেইন আপুনি ক'ব পাৰে, বহুত ইজিলি মনত ৰাখিব পাৰিব। এটা ৰাগৰ মেইন যোনটো চবতকৈ বেছি ইম্পৰ্টেণ্ট নোট, চবতকৈ বেছিকৈ গাব লাগে বা চবতকৈ বেছি ইম্পৰ্টেঞ্চ দিব লাগে, সেই নোটটো হৈছে বাদীশ্বৰ। সেইকাৰণে আমি তাক কিং বা কেপ্টেইন বুলি কওঁ। তেনেকুৱাকৈ সম্বাদী
somebody হৈ গ'ল কিঙৰ ক্ষেত্ৰত হ'লে আমি কি ক'ব লাগিব মিনিষ্টাৰ মন্ত্ৰী মিনিষ্টাৰ বা ভাইচ কেপ্টেইন এই বস্তুটো মনত ৰাখিবলৈ ইজি হৈ যাব আপোনাৰ তো কিং আৰু মিনিষ্টাৰ বা কেপ্টেইন ভাইচ কেপ্টেইন মানে দুইজনেই ইম্পৰ্টেণ্ট কেপ্টেইনো ইম্পৰ্টেণ্ট ভাইচ কেপ্টেইনো ইম্পৰ্টেণ্ট তো এই দুটা নোট সবতকৈ বেছি ইম্পৰ্টেণ্ট নোট হয় ৰাগটোত বাদী আৰু সংবাদী সবতকৈ হায়েষ্ট ইম্পৰ্টেণ্ট হৈ গ'ল বাদী তাৰপিছতে সংবাদী দুইটাই ইকুৱেলি ইম্পৰ্টেণ্ট বুলি আমি ধৰিব পাৰোঁ তো তেনেকুৱাকৈ য়মন ৰাগত আমি গা আৰু নি এই দুটা নোটত আমি বেছি গুৰুত্ব দিব লাগিব এইখিনি বস্তু আপোনালোকে মনত ৰাখিবৰ কাৰণে এনেকৈ ইজি হৈ যায় নেক্সট কথাটো আহি যায় কি গোৱাৰ সময় ছিংগিং টাইম তো সেই বস্তুটো মনত ৰাখিব লাগিব এইটো একো ফৰ্মুলা তেনেকুৱা নাই বা আছে কিছুমান ডিটেইলছত সেইটো মই পিছত ডিছকাছ কৰিম বেলেগ ভিডিঅ'ত গোৱাৰ সময় আমি কেনেকৈ বুজি পাম প্ৰত্যেকটো ৰাগৰ এটা গোৱাৰ সময় থাকে তেনেকুৱাকৈ আপোনাৰ আৰোহণ অৱৰোহণ পক্কৰ এই বস্তুখিনি মনত ৰাখিব লাগে এটা ৰাগত তেতিয়া আমি ৰাগটো বুজি পাওঁ এইখিনি গোৱাৰ পিছত এতিয়া মই য়মন ৰাগটো গাম Sa re ga ma pa dha ni sa sa ni dha pa ma ga re sa ni re ga আমি বন্দি চলে যাব पिया के नजरिया जादू भरी पिया के नजरिया जादू भरी पिया के नजरिया जादू भरी मोहरी हो मन प्रेम भरी मोहरी हो मन प्रेम भरी पिया की नजरिया जादू भरी कवना जतना करिए आली कवना जतना करिए आली कवना जतना करिए आली नाही परे मोहे चैन कधरी नाही परे मोहे चैन कधरी पिया की नजरिया जादू भरी এতিয়া আমি টান গাম पिया के नजरी निरे गामा पामा गरे निरे गरे निरे सा पिया के नजरी पिया के नजरिया जादू भरी पिया की नजरी निरे गामा पामा पा रे गा पा दा निरे सा पिया की नजरी पिया की नजरिया जादू भरी निरे गामा पा दा नि सा नि दा पा मा गा रे सा निरे गामा पा निरे गामा पा पिया की नजरिया जादू भरी पिया की नजरिया जादू भरी कवना जतना निरे गा
re sa ni da pa ma ga ma da ni re sa ga ma na jatana ba ga ma na jatana ba sa ni da pa ma ga re sa ni re ga ma pa da ni sa ga ma na jatana ba sa ni da pa ma ga re sa ni re ga ma pa da ni sa ga ma na jatana ba कब न जतनब करिए आदि पिया की नजरी पिया की नजरी पिया की नजरिया আপোনালোকে যদি এই চেনেলটো চাই ভাল পাইছে ভিডিঅ'ছবিলাক যদি আপোনালোকৰ কিবা কামত অহা বুলি ভাবিছে বা আপোনালোকে কিবা শিকিবলৈ পাইছে তেতিয়াহ'লে চেনেলটোত এটা লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে অন টাইম ভিডিঅ'বিলাক পাই থাকে আৰু আপোনালোকৰ ফ্ৰেণ্ডছ চাৰ্কলক শ্বেয়াৰ কৰিব পাৰে নেক্সট টপিকত আমি কিছুমান আৰু এনেকুৱা ডিটেইলছ ডিছকাছ কৰিম বহুতখিনি কথা আমি ডিছকাছ কৰিম গান গাম বা আমি এনেকুৱা ৰাগৰ ডিছকাশ্যন কৰিম আজিলৈ আহোঁ এৰিছোঁ ধন্যবাদ